हेलो बंधुगण जेहेतु आमार अखबार चतुर्थ बर्षर पदर जिमानखिनि टीपीटी বা পিএইচটি হবলৈ গৈ আছে তো অহা 5 ফেব্ৰুৱাৰীৰ পৰা হবলৈ গৈ আছে তো যেহেতু বহুত ক্যান্ডিডেটে মোক কমেন্ট কৰিছে দাদা মোৰ দেখোন 5 মাৰ্চত পৰিলে 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব বুলি কৈছিল 5 মাৰ্চত পৰি গ'ল এনেকুৱা ধৰণৰ কথা হৈছে ঠিক আছে তো হয়তো আকৌ বহুতে কিছন কথা কৈছে দাদা মোৰ দেখোন 16 ফেব্ৰুৱাৰীত পৰিলে বা মোৰ 5 ফেব্ৰুৱাৰীত নপৰে 6 ফেব্ৰুৱাৰীত পৰিলে কি মানে এনেকুৱা ধৰণৰ কৈ আছে ঠিক আছে তো আজিৰ ভিডিওটো তাৰ ওপৰত হবলৈ গৈ আছে সো ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নতুন ভিডিওৰ নটিফিকেশ্যনৰ কাৰণে লগতে ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিবা যেন মোক মোটিভেশ্যন দিবৰ বাবে আৰু নতুন বন্ধুবান্ধৱক শেয়াৰ কৰিবা ঠিক আছে বাকি কিবা খুদিব লগা হলে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি সাৰ্চ কৰক নহলে ডেসক্ৰিপচন ইনষ্টাগ্ৰামৰ লিংক আছে তাতে ভিজিট কৰিব পাৰে পেজটো ফলো কৰিব মেছেজ কৰিব মই ভিডিও দিম আৰু লগতে যদি কনষ্টেবল লাইভাৰ ৰাইডাৰ মেছেজ কৰাৰ আগতে হ'বলগীয়া স্কিললেস বা ফাইভাৰ কাৰণে যদি প্ৰিপাৰেচন চলাই আছে তেতিয়াহ'লে হোৱাটছআপ গ্ৰুপত যদি জইন হ'বলৈ ভাবিছা তেতিয়াহ'লে ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে ভিজিট কৰিব পাৰে আৰু নিজৰ মাজত মানে তোমালোকে কিছুমান কথা নজনা কথাবিলাক শেয়াৰ কৰি থাকিব পাৰা ডিসকাশন কৰি থাকিব ঠিক আছে বাকি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে তো বাকি ইয়াতে বহুতৰ কথা উঠিছে যে বহুত লৰা বা বহুত ছোৱালী বা বহুত ক্যান্ডিডেট কমেন্ট কৰিছে দাদা হয়তো পাৰ্সনালি মোক বহুতে ফোন কৰিছে দাদা মোৰ দেখোন 5 ফেব্ৰুৱাৰী নহয় মোৰ দেখোন 16 ফেব্ৰুৱাৰীতে পৰি গ'ল বা বহুতে কৈছে যে দাদা মোৰ 5 মাৰ্চতে পৰিছে তো মই এটা কি কৰো এনেকা সুধিছে ঠিক আছে তো বন্ধুসকল যেটো তোমালোকৰ যেটো স্কিল টেষ্ট মানে টিপিটি বা তোমালোকৰ যেটো পিএইচডি টেষ্ট তো সেই পিএইচডি টেষ্ট 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি কৈছে কিন্তু যে সকলো বিলাকৰ 5 ফেব্ৰুৱাৰীত হ'ব হেতু কথা তোমালোকক কোৱা নাই ঠিক আছে তো মাত্ৰ তোমালোকৰ যেটো পিএইচডি বা টিপিটি টেষ্ট হ'ব না সেই টিপিটি আৰু পিএইচডি টেষ্টটো 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হিফালে হয়তো মাৰ্চ হয়তো এপ্ৰিললৈকে পাব পাৰে ঠিক আছে হেতু কোনো ধৰণৰ মানে টাইমটো উল্লেখ কৰা হয়তো নিজৰ এডমিট কাৰ্ডতে উল্লেখ কৰিছে ঠিক আছে তোমালোকৰ কোন দিনা বা কোন টাইমত কোন তাৰিখত বা কোনটো চেণ্টাৰত পৰিব এনেকুৱা ধৰণৰ কথা উল্লেখ কৰিছে ঠিক আছে তো এই বহুতে ভাবিছে যেটো 5 ফেব্ৰুৱাৰীত পিএইচডি আৰু টিপিটি হ'ব কিন্তু মুটাটো 16 ফেব্ৰুৱাৰী আহি গ'ল হয়তো মুটাটো 5 মাৰ্চ আহি গ'ল হয়তো মুটাটো 6 মাৰ্চ 6 ফেব্ৰুৱাৰী 6 মাৰ্চ এনেকুৱা আহি গ'ল বুলি বহুতে ভাবিছে তো হেতু নহয় মানে যেটো স্টাৰ্টিং হয় ন তো স্টাৰ্টিং হ'ব তোমালোকৰ 5 ফেব্ৰুৱাৰীৰ পৰা কিন্তু যেটো এন্ডিং টাইম থাকিব সেই এন্ডিং টাইমটো ইয়াতে মানে উল্লেখ কৰা নাই হয়তো সেই এন্ডিং টাইমটো তোমালোকৰ এডমিট কাৰ্ডত উল্লেখ কৰিছে ঠিক আছে হয়তো কাৰোবাৰ 16 ফেব্ৰুৱাৰীত পৰিছে হয়তো কাৰোবাৰ 5 মাৰ্চত পৰিছে হয়তো কাৰোবাৰ 6 ফেব্ৰুৱাৰীত পৰিছে হয়তো কাৰোবাৰ 10 ফেব্ৰুৱাৰীত পৰিছে এনেকুৱা ধৰণৰ পৰিছে বা হয়তো 7 ফেব্ৰুৱাৰীত পৰিছে এনেকুৱা ধৰণৰ পৰিছে ঠিক আছে যেটো তোমালোকৰ স্কিল লেভেল প্ৰায় এমাহৰ ওপৰ হ'ব কাৰণ ক্যান্ডিডেট যেটো বহুতখিনি লৰা ছোৱালী এপ্লাই কৰিছে যেটো সেই তোমালোকৰ যেটো মানে টিপিটি বা পিএইচডি পাতিব তাতে তোমালোকৰ কোনো ধৰণৰ ৰিটেন টেষ্ট নাই বা তোমালোকৰ কোনো ধৰণৰ ৰানিং লং জাম্প নাই সো সেইবাবে যেটো তোমালোকৰ সেই মানে টিপিটি বা পিএইচডি হেতুৱে তোমালোকৰ সিলেকশনৰ প্ৰসেস ঠিক আছে তো তাতে তোমালোক বহুত ধৰণৰ কিবা কিবি খুদিব পাৰে যেটো তোমালোকৰ টেটত এপ্লাই কৰিছা তাৰ বিষয়ে খুদিব বা হয়তো তোমালোকৰ ডিসিপ্লিন চাব তাতে তোমালোকৰ নম্বৰ দিব ঠিক আছে তো সেই কামখিনি তোমালোকৰ মানে এমাহ বা ডেৰ মাহ হৈ থাকিব তো তাতে তোমালোকৰ কোনো ধৰণৰ যে এদিনতে হ'ব হেতু কথা তোমাৰ উল্লেখ কৰা নাই মাত্ৰ তোমালোকৰ এটাই উল্লেখ কৰিছে এডমিট কাৰ্ডত যে 5 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ স্কিললেস আৰম্ভ হ'ব তোমালোকে 28 জানুৱাৰীত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা বুলি এনেকা দিছিলে কিন্তু কিমান তাৰিখে শেষ হ'ব হেতু কথা উল্লেখ কৰা ঠিক আছে সেই কথা তোমালোকৰ এডমিট কাৰ্ডত উল্লেখ কৰিবা যিসকলে ভাবিছিল যে মোৰ দেখোন 16 ফেব্ৰুৱাৰীত আহিলা মোৰ দেখোন 5 মাৰ্চত আহিলা মোৰ দেখোন 7 মাৰ্চত আহিলা বা মোৰ দেখোন 7 ফেব্ৰুৱাৰীত আহিলা এনেকা ভাবি আছে তো তোমালোকৰ ৰাইট কথা কাৰণ তোমালোকৰ সেই টাইমটোতে তোমালোকৰ স্কিললেস বা যেটো চেণ্টাৰত পৰিছে তোমালোকে সেই চেণ্টাৰতে উপস্থিত হ'বাকৈ আৰু যেটো টাইম দিছে সেই টাইমটোতে তোমালোকে কি কয় ৰিপৰ্টিং কৰিবা ঠিক আছে বাকি কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে কমেন্ট কৰি দিয়ক মই ভিডিও দিম নেক্সট তোমালোকে যেটো বিভাগৰ পৰা লাগে সো মই তাৰ ওপৰত ভিডিও বনাম তো তোমালোকে মাত্ৰ কমেন্ট কৰি ৰাখিছা বাকি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাওক যদি তোমালোকে অলৰেডি গম পাইছা এটা ভাল কথা আৰু যদি গম পোৱা নাছিল ধুনীয়াকৈ জনাই দিলো তো তোমালোকে টেনচন ল'ব নালাগে যিদিনাখন তোমালোকৰ ৰিপৰ্টিং টাইম দিছে বা যিদিনা তোমাৰ টিপিটি পিএইচডিৰ সময় দিছে সেইদিনাখন তোমালোকে গৈ তাতে উপস্থিত হ'ব ঠিক আছে বাকি ভিডিওটো চলাই ল'বা ধন্যবাদ আজিলৈ বিদায় নেক্সট ভিডিওত আকৌ লগ পাম বাই বাই জয় অসম